হেল্ল' বন্ধুসকল, ৱেলকাম জনাইছোঁ আমাৰ মিনি ব্লগ ভিডিঅ' 2 লৈ। আজি আমি ৰাতিপুৱা সোনকালে উঠিলোঁ আৰু মৰ্ণিং ৱাক কৰিলোঁ, কাৰণ আজি আমি ফুৰিবলৈ যাম আমি থাই আপচিলৈ। তাৰ কাৰণে আমি এনেকৈ মৰ্ণিং ৱাক কৰি মেলি ৰেডি হ'লোঁ। ৰেডি হোৱাৰ পাছত আমি গৈ আছোঁ এতিয়া থাই আপচিৰ চাবলৈ। থাই আপচিটো হৈছে মেঘালয় আৰু ৱেষ্ট কাৰ্বি আংলঙৰ মাজত থকা এটা ৱাটাৰফল। অলপ ইয়াৰ পৰা হামৰেনৰ পৰা অলপ দূৰত হয়, 45 কিলোমিটাৰমান দূৰ হয়। প্ৰায় 2 ঘণ্টা ৰাস্তা লাগিছে, অলপ ৰাস্তাটো বেকা বেকি, তাৰ কাৰণে সময় যথেষ্ট লাগিছে। তাৰপিছত এনেকৈ গৈ আমি ইয়াত থাই আপচিৰ পোৱাৰ আগতে এটা সৰু নদীটো পাৰ হৈ গ'লোঁ আৰু তাৰপিছত আমি ইয়াত এনেকৈ আমলখি বাগিচা পালোঁ। ইয়াতে আমলখি বাগিচা আছে। আমলখি বাগিচা গৈ অলপ দূৰ যাব লাগিব। অলপ দূৰ যোৱাৰ পাছত আমি হেলমেট থোৱা যিটো ঠাই পাম, এনেকৈ আমি মাজনী, মই আৰু মোৰ কলিগ এজন গৈছিলোঁ ৱাটাৰফলটো চাবৰ কাৰণে। গৈ আমি হেলমেটটো থলোঁ। হেলমেটটো ইয়াত থোৱাৰ পাছত এটা প্ৰথমতে সৰু ৱাটাৰফলটো চাম, তাৰপিছত মেইন ৱাটাৰফললৈ যাম। এইটো হৈছে সৰু ৱাটাৰফল, তাতে থকা থাই আপচিৰৰ সৰু ৱাটাৰফল, ষ্টেপ 1 বুলি ক'ব পাৰোঁ আমি। তাৰপিছত এনেদৰে ৱাটাৰফলটো চোৱাৰ পাছত আমি এনেকুৱা ৰাস্তাৰে উঠি আহিলোঁ। উঠি অহাৰ পাছত আমি মেইন ৱাটাৰফলটো চাবলৈ এতিয়া যাম। তাৰ আগতে আপোনালোকক ইয়াতে দেখুৱাই দিওঁ আমি ক'ত আছোঁ। এইটো যিটো নদী দেখা পাইছে আপুনি, সেই নদীটো হৈছে মেঘালয় বৰ্ডাৰৰ নদী, মেঘালয়ৰ নদী, আৰু এইটো ৱাটাৰফলটো হৈছে কাৰ্বি আংলঙৰ, পশ্চিম কাৰ্বি আংলঙৰ। তাৰপিছত আমি এনেকৈ পাহাৰটো বগাই পুনৰ মেইন ৱাটাৰফলটো যাবলৈ যত্ন কৰি আছোঁ। মাজনীয়ে আজি অলপ কষ্ট পাইছে, তথাপি চাবলৈ গৈছে, ভাল লাগিছে। এইটো চাওক, এইটো মেইন ৱাটাৰফল। ইয়াতে আপোনাৰ 100 ফুটমান ওখ হ'ব, কিন্তু ইয়াত ভালকৈ দেখিব পোৱা নাই আপোনালোকে হয়তো ভিডিঅ'ত। তাৰপিছত ইয়াতে আমি সৰু এটা ভিডিঅ' বনালোঁ, যিটো খুব সুন্দৰ ৱাটাৰফল। যদিও আপোনালোকেও যদি ইয়াত আহিব বিচাৰে তেন্তে আহিব পাৰে, কিন্তু অলপ নিজান ঠাই। তাৰপিছত আমি এনেকৈ অৰ্কিড ইয়াত ছিঙিলোঁ। অৰ্কিড ছিঙি আকৌ তাত অলপ সময় ৰখিলোঁ। তাৰপিছত আমি পাহাৰ বগাই আকৌ আহিলোঁ। পাহাৰ বগাই আহিছে চাওক, মাজনী অলপ কষ্ট পাইছে। আজি মই কৈ আছোঁ বাৰবাৰ, পাহাৰটো অলপ ঠেক আৰু ৰাস্তাটো অলপ ঠেক, কিন্তু তাত ধৰিবলৈ গছৰ শিপা আছে, ইমান ভয় কৰিবলগীয়া একো নাই। তাৰপিছত আহি আমি এনেকৈ ভিউ পইণ্ট এটা পালোঁ। ইয়াতে ভিউ পইণ্টত এটা সৰুকৈ ভিডিঅ' বনাবলৈ যত্ন কৰিলোঁ। ভিডিঅ'টো বনাই মেলি পুনৰ আমি যিটো ৰাস্তাৰে গৈছিলোঁ সেই ৰাস্তাৰে আহিলোঁ। ইয়াতো ৰাস্তাটো অলপ বেকা বেকি ৰাস্তা, মেঘালয়ৰ দৰে ৰাস্তা, খুব সুন্দৰ ৰাস্তা, কিন্তু যদি আপোনালোকে আহে খুব সুন্দৰ পাব। ইয়াতে হাই বুলি এটা ভিডিঅ' এটা বনাই দিলোঁ। তাৰপিছত পুনৰ আমি সেই ৰাস্তাৰে আহি আছোঁ। চাওক, ইমানেই গ্ৰীনেৰী, ৱেষ্ট কাৰ্বি আংলঙটো প্ৰায় 90% গ্ৰীনেৰী। যদি ভিডিঅ'টো আপোনালোকৰ বাবে ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু জনাব কেনেকুৱা লাগে ভিডিঅ'টো। পুনৰ লগ পাম। থেংক ইউ।